আজি যেনেকৈ কোচ ৰাজবংশী লোকসকলে ন্যায্য প্ৰাপ্যৰ কাৰণে ৰাজপথলৈ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ যাওঁতে হিমন্ত বিশ্ব শৰ্মা হোম মিনিষ্টাৰৰ পুলিচে আহি বৰ্বৰভাৱে সেই লোকসকলক আক্ৰমণ কৰিছে, ঠিক একেদৰে আপোনালোকে দেখিছে মৰাণ লোকসকলো ওলাই আহিছে, মটক লোকসকলো ওলাই আহিছে, চুতীয়া জনগোষ্ঠীৰ লোকসকলো ওলাই আহিছে, বঙালী সম্প্ৰদায়ৰ লোকসকলো ওলাই আহিছে। তেওঁলোকৰ ন্যায্য দাবী আছিল যে 6টা জনগোষ্ঠীক আমাৰ জনজাতি কৰিব লাগে। আৰু এই কথাটোকে সঁহাৰি জনাই বিজেপিয়ে কৈছিল যে আমি ক্ষমতাত আহিলে মাত্ৰ 6 মাহৰ ভিতৰতে আমি 100 দিনৰ ভিতৰতে আমি জনজাতি কৰি কৰিম। আজি 100 দিন গ'ল, 200 দিন গ'ল, আজি 11 বছৰ হ'ল। এই কথাবিলাকতো আছেই। আজি আপোনালোকে চাওক, প্ৰদীপ ৰায় বুলি 2জন লোকক আৰু প্ৰায় 19জন লোক আহত হৈছে। এই লোকসকলক অতৰ্কিতে আক্ৰমণ কৰা বুলি কৈছে। গণতান্ত্ৰিক এটা আন্দোলনৰ কাৰণে ৰাইজ আহি আছিলে, আশা দেখিয়ে হিমন্ত বিশ্ব শৰ্মাই ভুগিব পৰা নাই। আজি ৰাজপথত নামি তেওঁলোকক পুলিচে আক্ৰমণ কৰিছে, গণতন্ত্ৰ নোহোৱা হৈছে, সংবিধান নোহোৱা হৈছে, বৰ্বৰ আক্ৰমণ হৈছে। আমি গৰিহণা দিছোঁ আৰু হোম মিনিষ্টাৰ ইমিডিয়েটলি তেওঁ মুখ্যমন্ত্ৰী হৈ থাকক, কিন্তু হোম মিনিষ্টাৰ হিচাপে তেওঁ ইমিডিয়েটলি পদত্যাগ কৰা উচিত। কাৰণ আপোনাৰ আজি চাওক, কোচ ৰাজবংশী লোকসকলে আজি ন্যায্য প্ৰাপ্যৰ কাৰণে আজি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছে। বিভিন্নজনে গণতান্ত্ৰিক, এইটো এটা সাংবিধানিক অধিকাৰ। আজি সেই অধিকাৰ আজি আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই খৰ্ব কৰি পুলিচক আক্ৰমণ কৰিবৰ কাৰণে দমন কৰিবলৈ বিচাৰিছে। আৰু এইটো দমন কৰিব যালে আপোনালোকে দেখিছে মানুহ আৰু অস্থিৰ হৈ যায়। গতিকে আমি সকলোকে কৈছোঁ যে বেছি দিন নাই হিমন্ত বিশ্ব শৰ্মাৰ এই চৰকাৰৰ পতন, তাৰপিছতে আপোনালোকৰ ন্যায্য প্ৰাপ্য যিটো এইটো দিয়া হ'ব। আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো কৈছোঁ এইটো এটা উচিত তদন্ত হ'ব লাগে। কি কাৰণে অতৰ্কিতভাৱে গণতান্ত্ৰিক আন্দোলন এটাক এনেকৈ পুলিচে আক্ৰমণ কৰিলে দোষীক দৃষ্টান্তমূলক শাস্তি দিব লাগে। আৰু যিসকলে আপোনাৰ এতিয়া ভয়ত পেপোৱা লাগিছে, মানুহসকলৰ ভয়টো ভাঙিব লাগে আৰু উপযুক্ত তেওঁলোকক ক্ষতিপূৰণ দিব লাগে। সমগ্ৰ অসমতে কিন্তু এইটো জনগোষ্ঠী যি 6টা জনগোষ্ঠী আছে সকলোৱে কিন্তু প্ৰতিবাদ কৰিছে। ধুবুৰীত এনেকুৱা ঘটনা কি ক'ব? সেই সকলোতে কওঁ, ধুবুৰীত আহি পেলাই কোচ ৰাজবংশী লোকসকলক এনেও তেওঁ কিবা কিবি কাৰণত অলপ বেয়া পায়। কোচ ৰাজবংশী লোকসকলকতো আগতে জনজাতি দিছিলেই। কংগ্ৰেছৰ দিনত সীতাৰাম কেচি ডাঙৰীয়া যেতিয়া মন্ত্ৰী আছিল কেন্দ্ৰত, আমি অৰ্ডিনেঞ্চ কৰি তেওঁলোকক আপোনাৰ জনজাতি দিয়া হৈছিল। আৰু তাৰপিছত তেওঁলোকৰ পৰা বিধায়কো হৈছিল আৰু তেওঁলোকৰ ল'ৰা ছোৱালীবিলাক আপোনাৰ ডাক্তৰ হৈছিল, ইঞ্জিনিয়াৰ হৈছিল। তেওঁ এই জনগোষ্ঠীটোক কিয় কাৰণে বেয়া পায় জানো? মানে নামনিত এটা চিট আছিলে, যিটো চিট সংৰক্ষণ নহ'লেও তেওঁ সেইটো কোচ ৰাজবংশী লোকসকলৰ কাৰণে বুলি সকলোৱে ভাবে। কংগ্ৰেছৰ বিৰুদ্ধে সকলো সদায় জিকি আহে। সেইটো এইবাৰ ডিলিমিটেশ্যনৰ যোগেদি তেওঁ নাইকিয়া কৰি পেলালে। গতিকে এই কথা বতৰাবিলাকত তেওঁ এজন যে জনজাতি বিৰোধী লোক, সেই কথাখিনি আজি মৰ্মে উপলব্ধি কৰিছে। আজি সেইকাৰণে সকলো জাতি জনগোষ্ঠীয়ে ন্যায্য প্ৰাপ্যৰ কাৰণে, অকল সেইটোৱে নহয়, বিভিন্ন ডেকা ল'ৰাবিলাকে কৈছে যে আমাৰ চাকৰি বাকৰি নাই। আজি মহিলাসকলে কৈছে যে আপোনালোকে আমাক যিবিলাক কথা কৈছিল সেইবিলাক পালন কৰা নাই। গোটেই অসমখন এটা অস্থিৰ অৱস্থাত আছে আৰু বিশেষকৈ তাতোকৈ অস্থিৰ অৱস্থাত আছে আজি মুখ্যমন্ত্ৰীয়ে। সেইকাৰণে দমন নীতিৰে পুলিচৰে তেওঁ ৰঙা চকু দেখুৱাই, সকলো পুলিচ নহয়, যিসকল পুলিচে তেওঁৰ কথা নুশুনে তেওঁলোকক লগে লগে ট্ৰেন্সফাৰ কৰে, আৰু যিসকল মুষ্টিমেয় শুনে তেওঁলোকক এনেদৰে ধুবুৰী আদিত আনি পেলাই তেওঁ মানুহক ৰঙা চকু দেখুৱাই এনেকুৱা অগণতান্ত্ৰিকভাৱে আপোনাৰ এনেধৰণৰ ব্যৱস্থা লয়। এইবিলাকৰো আপোনাৰ মানুহে চাই আছে। এনেকুৱা আপোনাৰ পুলিচ আছে আজি ভাৰতবৰ্ষত, যে আমাৰ আইন আছে, কানুন আছে, যে এছআই থকা অৱস্থাত এজনক অন্যায়ভাৱে এনেদৰে আক্ৰমণ কৰিছিল। DGP হ'ল সেইজন। পৰৱৰ্তী সময়ত আজি কেইদিনমানৰ আগত সুপ্ৰিম কোৰ্টে তেওঁক যাৱজ্জীৱন কাৰাদণ্ড দিলে। যদি এনেদৰে আইন হাতত লৈ কোনো পুলিচ বিষয়াই কাম কৰিছে, নিশ্চয়কৈ তেওঁলোকৰো এটা সময়ত এনেধৰণৰ অৱস্থা হ'ব। ঠিক আছে, আমি আৰক্ষীকে দিছোঁ। আৰক্ষী মন্ত্ৰীজন, আৰক্ষী মন্ত্ৰী কোন? পুলিচ মন্ত্ৰী কোন? পুলিচ মন্ত্ৰী তেওঁ। পুলিচ মন্ত্ৰী তেওঁ। গতিকে পুলিচ মন্ত্ৰী যদি আৰক্ষী গাত দোষ হয়, পুলিচ ফেইল, ল এণ্ড অৰ্ডাৰ ফেইল, টোটেল ফেইল। প্ৰথমে পুলিচক দোষ দিয়াৰ আগতে এইটোতো আছেই, এনকাউণ্টাৰ হয় তেওঁৰ নিৰ্দেশত। পিছত যেতিয়া সুপ্ৰিম কোৰ্টে কৈফত তলব কৰে, তেতিয়া তেওঁ নিজেই নেদেখা ভাও জুৰে আৰু যিজন বিষয়াই কৰে সেইজনৰ গাত দোষ হয়। আজি DC আমাৰ ধুবুৰী, ADC ৰেভিনিউ ধুবুৰী, চাৰ্কুল অফিচাৰ বিলাচীপাৰাত অন্যায়ভাৱে হাইকোৰ্টৰ অৰ্ডাৰ নামানি আপোনাৰ এভিকশ্যন কৰাৰ কাৰণে, উচ্ছেদ কৰাৰ কাৰণে তেওঁলোকৰ কণ্টেম্প্ট অফ কোৰ্ট, মই আপোনালোকক কালি দেখাই দিম দিছে। আজি কণ্টেম্প্ট অফ কোৰ্ট মানে কি?
যিবিলাক ধৰি লওক অফিচাৰ, কোনোবাই ভাবিছে মই ছেক্ৰেটাৰী হ'ম, কোনোবাই ভাবিছে মই চিফ ছেক্ৰেটাৰী হ'ম, কোনোবাই ভাবিছে মই ADC হ'ম, সেই লোকসকলৰ ACRত কলা দাগ পৰে। গতিকে এই কথা বতৰাবিলাক আজিতো ক্ষমতাৰ ৰাগিত মত্ত হৈ চবে কৰি আছে, পিছত কিন্তু এইবিলাক যেতিয়া হাইকোৰ্টৰ কথাবিলাক আহিব, কলা দাগটো যেতিয়া পৰিব, তেতিয়া বুজিব যে এই দুখীয়া মানুহসকলক আমি অন্যায়ভাৱে কৰিব নালাগিছিল। যিবিলাক হাইকোৰ্টৰ ষ্টে অৰ্ডাৰ আছে, যিবিলাকক হাইকোৰ্টৰ আপোনাৰ ষ্টেটাছকো মেইনটেইন কৰিবলৈ দিছে এতিয়া, সেই কথাবিলাক নামানি ইণ্ডিভিজুৱেল আপোনাৰ নটিচ দিব দিছিল, কোনো কথা মানা নাই। কেৱল মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অন্যায়ভাৱে এই দুখীয়া মানুহসকলৰ যিসকলে ঘৰৰ আদি ভাঙিছে সেইসকলৰ প্ৰতি আজি কণ্টেম্প্ট অফ কোৰ্ট, ইমান সৰু কথা নহয়, নটিচ জাৰি কৰিছে এই লোকসকলক নটিচ জাৰি কৰিছে। গতিকে এই লোকসকলো ৰেষ্ট্ৰেইন হোৱা দৰকাৰ মই ভাবোঁ, যে নহ'লে তেওঁলোকৰো বিভিন্ন ক্ষেত্ৰত অসুবিধা হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।